মানাহ ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান এই বছৰ আমাৰ 2024-25 যিটো আমাৰ বৰ্ষ বা ইয়েৰ সেইটো বছৰত এৰাউণ্ড 1.58 crores ৰেভিনিউ সংগ্ৰহ কৰিব সক্ষম হৈছে। হয়, দেখা গৈছে পূৰ্বৰ তুলনাত যোৱা বছৰতকৈ অলপ বৃদ্ধি পাইছে। তো আশা কৰিছোঁ নেক্সট আমাৰ ছিজন যিটো আপকামিং ছিজন আহি আছে, নেক্সট আপকামিং ছিজনতো আশা ৰাখিছোঁ অলপ বৃদ্ধি হ'ব বুলি। টোটেল আমাৰ এইবাৰ যিখিনি ইণ্ডিয়ান ভিজিটৰ্ছ হয় 57,000 এৰাউণ্ড 57,000 আৰু আপোনাৰ ফৰেনাৰ্ছ হয় এৰাউণ্ড 3,700। সুখী যেন লাগিছে, সেইকাৰণে অলপ বাঢ়াও পৰিলক্ষিত হৈছে। তো ভাবিছোঁ নেক্সট ছিজনত আৰু বাঢ়িব। লগতে যিবোৰ এক্টিভিটিছ আছে, তো এক্টিভিটিছবোৰ টুৰিষ্টে নিশ্চয় উপভোগ কৰিব পাৰিব। লগতে যিখিনি আমাৰ নেচাৰেল বিউটি আছে, নেচাৰেল বা লেণ্ডস্কেপ আছে, বিউটি প্ৰাকৃতিক যি পৰিৱেশ আছে সেইখিনি উপভোগ কৰিব পাৰিব। হয়, এইবাৰ জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে। বহুতে ইভেন টাইগাৰো দেখা পাইছে। তো লগতে লিঅ'পাৰ্ড বা আৰু আমাৰ যিটো মেলানিষ্টিক লিঅ'পাৰ্ড বুলি কয় ব্লেক পেন্থাৰ, তো সেইটো দেখাৰ বহুতৰে সৌভাগ্য হৈছে। তো মই ভাবিছোঁ আমাৰ লগতে কিছুমান চৰাই চিৰিকটিও আহিছে, ভাল বাৰ্ডিঙো হৈছে কিজানি। তো ভাবিছোঁ সকলো মানে প্ৰায় সুখী হৈ গৈছে আৰু। হয়, মানাহ নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানটো এটা বাৰ্ডিঙৰ কাৰণে ভাল ডেষ্টিনেশ্যন হয়। তো ইয়াতে মানে উইণ্টাৰ মাইগ্ৰেটৰি আহে বা যিখিনি আমাৰ ছামাৰ মাইগ্ৰেণ্টছ আছে সেইবোৰো পোৱা যায়। তো সেইকাৰণে আৰু যিহেতু আমাৰ যিটো এই লোকেশ্যন মানাহ নেশ্যনেল পাৰ্ক, তো লোকেশ্যনটো বহুত ধুনীয়া হয়। ট্ৰেন্স বাউণ্ডাৰী আমাৰ দুটাৰে সুবিধা আছে, ইভেন ভূটানৰ বা লগতে প্লেইনছৰো। তো সেইকাৰণে কিজানি ইয়াতে ধৰক মাইগ্ৰেণ্টছ কিছুমান মাইগ্ৰেটৰী বাৰ্ডছ ধৰক উইণ্টাৰত যেনেকুৱা হয় বা কাজিৰঙাৰ নিচিনাটো নহয়, অলপ যিবোৰ উডলেণ্ড মাইগ্ৰেটৰী বাৰ্ডছ আছে, তো সেইবোৰ ইয়াতে পোৱা যায়।